নমস্কাৰ গাইজ, গুড মৰ্নিং। কেনেকুৱা আশা কৰোঁ ভালে আছে আৰু মই ভাল আছোঁ। মই আজি আহিছোঁ এনেকুৱা এটা জগাত, আৰু এই জগাটো হ'ল আপোনালোকৰ দলহাট বুলি কয়। ইয়াত দলহাট এটা মিল এটা আছে, চাউলৰ মিল। আৰু এনেকুৱা চাউলৰ মিল তাৰমানে এইটো আধুনিক, তাৰমানে এনেকুৱা চাউলৰ মিল চাগে অঞ্চলটোতে নাই নেকি লাগিছে। মানে দলহাটৰ পৰা দলহাট, তিনালি, আমাৰ ফুলবাৰী অঞ্চল বা যিকোনো অঞ্চলত এইটো চাগে নাই নেকি। তেনেকুৱা এটা মিল এটা আছে, চাউলৰ মিল। আপোনাক মই দেখাই আছোঁ। আৰু আধুনিক চাউলৰ মিল তাৰমানে এনেকুৱা ফিটিং কৰিছে। মেল চাইছে এইটো মিল, এই মিলটো তাৰমানে এনেকুৱা মিল এটা আধুনিক মিল যে বিনা কাৰেণ্টৰ চলে। এইটো ইয়াত কাৰেণ্ট নালাগে দেই, এইটো পেট্ৰলৰ হয়, চৰি ডিজেলৰ হয়। আৰু এতিয়া মেকানিকে ফিট কৰি চাগে কিবা এটা বেয়া হৈছে। আৰু এয়া চাইছে চাউল, চাইছে চাউল, এয়া চাউল চাইছে। আপোনালোকে ডাইৰেক্ট চাউলটো তাৰমানে ঝাৰিব নালাগে, ডাইৰেক্ট লৈ মেলি আপুনি ডাইৰেক্ট ধুই মেলি বনাই খাব পাৰিব। ইমানে সুবিধা চাইছে চাউলটো। চাউলটো এটা ভুচিও নাই, চাওক গাইছ, এটা ভুচি বোলা বস্তু একোৱেই নাই। চাউলটো চাইছে পূৰা একদম তাৰমানে চাফ চিকুণ, তাৰমানে ডাইৰেক্ট আপুনি ধুই মেলি ধুনীয়াকৈ বনাই খাব পাৰিব, ঝাৰিব নালাগে। এটা ভুচি বোলা বোলো এটা অকণমানো নাই, চাইছে গাইছ, ভুচি নাই, অকণমানো নাই ভুচি। চাওক, আৰু এনেকুৱা ভুচি চব ওলাই আহে বাহিৰত। এই চাওক একদম তাৰমানে এনেকুৱা আধুনিক, তাৰমানে এই আধুনিক বস্তু চাওক আপোনালোকে। এতিয়া চাইছে মেচিন, এইটো মেচিন আপোনালোকে চাই চাগে অনুভৱ কৰিব পাৰিছে কিহৰ মেচিন হয়। চাই লওক, এইটো ক'বলৈ গ'লে তাৰমানে কি ট্ৰেক্টৰ নেকি, চাগে মিনি ট্ৰেক্টৰ নেকি। কিহৰ দাদা এইটো? মিনি ট্ৰেক্টৰ। এই চাওক দাদা, হা পাৱাৰ টিলাৰ ইঞ্জিন বুলি কৈ আছে। চাইছে এইটো পাৱাৰ টিলাৰ ইঞ্জিনৰ পৰা ইয়াত চাওক এটা মিল ফিটিং কৰিছে। এইটো এটা আধুনিক মানে বস্তু, এনেকুৱা বস্তু থাকে আমাৰ চাগে এই অঞ্চলত নহয়, ক'তোৱেই নাই চাগে। দলহাটৰ পৰা লৈ ফুলবাৰীলৈকে লৈ চাগে লখিমপুৰতো এনেকুৱা বস্তু আধুনিক নাই নেকি। এইটো হ'ল এটা পাৱাৰ টিলাৰ ইঞ্জিন। চাইছে পাৱাৰ টিলাৰ ইঞ্জিনৰ পৰাই এখেতে মিল বনাইছে, চাউলৰ মিল। চাইছে চাউলৰ মিল, তাৰমানে এনেকুৱা চাউলৰ মিল, তাৰমানে ইয়াত তাৰমানে ঝাৰিব নালাগে, একোৱেই নাই। চাউলটো মানে একদম চাফ চিকুণ হৈ পূৰা আহে। এই দাদাজনে আছে চাউল কুটাবলৈ, ঘূৰাই ল'ম ধানটো কুটাবলৈ। দাদা আপুনি কেনেকৈ পাৰে এই মিলটোত? আপুনি চাউলটো ডাইৰেক্ট তাৰমানে ঝাৰিব নালাগে, ডাইৰেক্ট ধুই মেলি বনাই খাব পাৰে, নহয় নাই? হা কেনেকুৱা লাগিলে মিল ইয়াত ধানটো কুটা আপোনাক কেনেকুৱা লাগিছে? ঠিক আছে না? মানে এই অঞ্চলটোত এনেকুৱা মিল আৰু আছে নাই? হা এটাই মিল না? এখেতে এটাই মিল বনাইছে তাৰমানে নিজৰ দিমাগত। মানে কি ক'ব আৰু, আধুনিক মানে আধুনিক এনেকুৱা মিল চাগে আপুনি ক'ব দেখিছে এনেকুৱা মিল? ইয়াতে দেখিছে এনেকুৱা মিল নাই না? মানে ডাইৰেক্ট চাউলটো ঝাৰাই মেলি ডাইৰেক্ট ধুই বনাই খালে হৈ গ'ল। একদম চাউল চাওক পূৰা ফ্ৰেছ আছে, একোৱেই নাই। চাউল ভুচি বোলা বস্তু এটাও নাই। আৰু চাউল একদম গোটা গোটা চাইছে, একদম চাউল পূৰা গোটা গোটা চাইছে, এটা গুড়াও নাই। ডাইৰেক্ট ধুই খাব পাৰিব। আৰু ভাল লাগিছে এই মিলটো। আপোনালোকৰ চাউলটো পূৰা কুটোৱাটো মই আপোনালোকক দেখাম, কেনেকুৱা কুটাইছে, কেনেকুৱা হৈ আছে। আৰু একদম মানে ফ্ৰেছ চাউল, তাৰমানে ডাইৰেক্ট আপুনি মানে একো ঝাৰিবও নালাগে, একো
समझ रहे हो आप समझ रहे हो নালাগে ডাইৰেক্ট ধানটো দিয়ক ইয়াত ডাইৰেক্ট ধানটো দিয়াৰ লগে লগে চাইছে ইয়াত ধান দি দিয়ক আৰু ডাইৰেক্ট ধানটো ফুটাই মেলি ডাইৰেক্ট চাউল ওলাই আৰু চাউল ডাইৰেক্ট ভুচি চাইডে ওলাই যায় চাইছে এই চাওক ভুচি এনেকুৱা ওলাই যায় চাইডৰ পৰা এই চাওক ইয়াত ভুচি ওলাই পূৰা আৰু যি বস্তু মানে লেতেৰা বস্তুবিলাক যি আছে যদি এইপিনৰ পৰা অলপ পেলাই দিয়ে বাহিৰত আৰু ভাল ভুচি একদম তাৰ ফ্ৰেছ ভুচি ইয়াত ওলাই যায় চাইছে এই চাওক ভুচি ওলাই কেনেকুৱা লাগিলে মোৰ ভিডিঅ' চাই যদি ভাল লাগে আপোনালোকক ইয়াত প্লিজ আহিব আপোনালোকে চাউল ধান যদি আপোনাৰ ঘৰত আছে ফুটাবলৈ আহিব এই জগাটো হ'ল আপোনালোকে জানে দলহাট বুলি কোৱা জগাত ষ্টাৰ্ট কৰিছে দলহাটৰ জগাত এই অঞ্চলত আছে আৰু যাতে আহি মেলি আৰামছে ধান ফুটাব পাৰে আপোনালোকে কেনেকুৱা লাগে মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি নাপাহৰিব